গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে শান্তি ঘূৰি আহিছে বিটিচিত পূৰ্বে বিটিচিত সঘনা সংঘটিত হৈছিল গুলীচালনা বোমা বিস্ফোৰণৰ দৰে ঘটনা কিন্তু যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে তেতিয়াৰ পৰা বিটিচিত হোৱা নাই এই পৰ্যন্ত বোমা বিস্ফোৰণৰ দৰে ঘটনা পূৰ্বে যিসকলে বিটিচিত বন্দুক হাতত তুলি লৈছিল সেইসকলে এতিয়া খেতি কৰিছে ব্যৱসায় কৰিছে ৰাজনীতি কৰিছে বিজেপি চৰকাৰে বিটিচিক দিয়া প্ৰতিশ্ৰুতিৰ বাবে এতিয়া বিটিচিত শান্তি ঘূৰি আহিছে বুলি এখন নিৰ্বাচনী সভাত অংশ লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হলে শান্তি ঘূৰাই অনাৰ দায়িত্ব দিছিল বিটিচিত ৪,০০০ লোকৰ বিটিচি আন্দোলনত মৃত্যু হৈছিল মই যিদিনাৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো বিটিচিত এটাও গুলীকাণ্ড হোৱা নাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আগতে বজাৰলৈ গলে ঘৰলৈ কেতিয়া ঘূৰি আহিম বুলি মনত ভয় হৈছিল কোনেও আগতে শান্তিত নাছিল বিটিচিত এক প্ৰকাৰ বিটিচিখন হৈ আছিল অশান্ত যোৱা ৫ বছৰত বিটিচিত এটাও বোমা বিস্ফোৰণ হোৱা নাই যিসকলৰ হাতত বন্দুক আছিল তেওঁলোকৰ পৰা আমি বন্দুকবোৰ ঘূৰাই ললো বিটিচিৰ এখন নিৰ্বাচনী সভাত অংশ লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে নিশাই কষ্ট কৰি গাঁতৰ তলৰ পৰা বন্দুক বিচাৰি উলিওৱা বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিটিচিত আগতে বন্দুক চলোৱা লৰাই খেতি কৰিছে এতিয়া ব্যৱসায় কৰিছে ৰাজনীতি কৰিছে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বাবে এতিয়া বিটিচিত ঘূৰি আহিছে শান্তি আৰু বিটিচিত বিজেপিৰ চৰকাৰ গঠন হলে সকলো সুবিধা আৰু অধিকাৰ দিয়াৰ দায়িত্ব ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হলে হিমন্ত বিশ্ব শৰ্মাক দিছিল বিটিচিত শান্তি ঘূৰাই অনাৰ দায়িত্ব আৰু তাৰ পিছতেই যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে তাৰ পিছৰে পৰা বিটিচিত পৰ্যন্ত হোৱা নাই গুলীচালনাৰ দৰে ঘটনা হোৱা নাই এটাও বোমা বিস্ফোৰণৰ দৰে ভয়ংকৰ ঘটনা আৰু বিটিচিত যিসকলে পূৰ্বতে বন্দুক তুলি লৈছিল তেওঁলোকৰ পৰা আমি বন্দুকবোৰ উভতাই ললো আৰু হাতত বন্দুক তুলি লোৱা যুৱকসকলে এতিয়া খেতি কৰিছে ব্যৱসায় কৰিছে ৰাজনীতি কৰিছে পূৰ্বতে বিটিচিখন অশান্ত হৈ আছিল বিটিচিখন শান্তিত নাছিল কিন্তু যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে বা মুখ্যমন্ত্ৰী হিচাপে মই অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা দায়িত্ব গ্ৰহণ কৰিছে তাৰ ফলত যোৱা ৫ বছৰত বিটিচিত এটাও বোমা বিস্ফোৰণৰ দৰে ঘটনা হোৱা নাই অৰ্থাৎ এতিয়া বিটিচিত শান্তি ঘূৰি আহিছে আৰু বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা এতিয়া বা বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ বাবে এতিয়া বিটিচিত শান্তি ঘূৰি অহা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো ২০২০ চনত আমি বিটিএডিৰ চুক্তি স্বাক্ষৰ কৰিছিলো ২০২১ চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তুমি অসমৰ মুখ্যমন্ত্ৰী হবা বিটিচিলৈ শান্তি আনিব লাগিব ৪,০০০ লোক বিটিচিৰ আন্দোলনৰ সময়ত মৃত্যু হৈছিল আৰু গুলীকাণ্ড বোমা বিস্ফোৰণ সাম্প্ৰদায়িক সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ আমাৰ বিটিচিৰ ৰাইজে দিনে নিশাই কষ্টত নিজৰ জীৱন অতিবাহিত কৰিছিল কোনো ৰাইজে শান্তিত শুব পৰা নাছিলে বজাৰলৈ গলে কেতিয়া ঘূৰি আহিম মনত ভয় লগা পৰিবেশ আছিল আজি আপোনালোকে চাওক মই যিদিনাখনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো বিটিচিত এটাও গুলীকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই এজনো লোকৰ মৃত্যু হোৱা নাই কি বিটিচি আছিলে কি পৰিবেশ আছিলে তাক আপোনালোকে সকলোৱে জানিছিলে ল'ৰা ছোৱালী কলেজত যোৱাৰ পৰিবেশ নাছিলে সদায়
হুলস্থুলীয়া পৰিৱেশ আছিলে, আন্দোলন আছিলে, বন্ধ পিকেটিং, কিন্তু যোৱা 5 বছৰত আপোনালোকে এটাও গুলীকাণ্ড দেখা নাই, এটাও বোমা বিস্ফোৰণ দেখা নাই। লাহে লাহে সেই দিনবিলাক আমি পাহৰি গলো। কেনেকে সম্ভৱ হ'ল অসমত বিজেপিৰ চৰকাৰ? আজি আমি দিনে নিশাই কষ্ট কৰিলো, যিবিলাকৰ হাতত বন্দুক আছিলে তেওঁলোকৰ পৰা আমি বন্দুকবোৰ ঘূৰাই ললো। যদি কিবা বন্দুক গাঁতৰ তলতো আছিলে তাকো আমি বিচাৰি ললো। আজি বিটিচিত বন্দুকো নাই, AK-47ও নাই। বন্দুক চলোৱা লৰাই আজি বিটিচিত খেতি কৰিছে, বন্দুক চলোৱা লৰাই আজি ৰাজনীতি কৰিছে, বন্দুক চলোৱা লৰাই আজি ব্যৱসায় কৰিছে। মানুহ আজি শান্তিত আছে। কিহৰ কাৰণে? অসমত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে যে আমি বিটিচিত শান্তি আনিম। যদি যোৱা 5 বছৰত আমি বিটিচিলৈ শান্তি আনিলো, এই 5 বছৰত আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক, আপোনালোকক অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈকে তাৰ অধিকাৰ দিয়াৰ দায়িত্ব মোৰ। 2020 চনত আমি BTADৰ চুক্তি স্বাক্ষৰ কৰিছিলো। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো। মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে তুমি অসমৰ মুখ্যমন্ত্ৰী হবা, বিটিচিলৈ শান্তি আনিব লাগিব। 4,000 লোক বিটিচিৰ আন্দোলনৰ সময়ত মৃত্যু হৈছিলে আৰু গুলীকাণ্ড, বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ আমাৰ বিটিচিৰ ৰাইজে দিনে নিশাই কষ্টত নিজৰ জীৱন অতিবাহিত কৰিছিলে। কোনো ৰাইজে শান্তিত শুব পৰা নাছিলে। বজাৰলৈ গলে কেতিয়া ঘূৰি আহিম মনত ভয় লগা পৰিৱেশ আছিলে। আজি আপোনালোকে চাওক, মই যিদিনাখনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো, বিটিচিত এটাও গুলীকাণ্ড হোৱা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই, এজনো লোকৰ মৃত্যু হোৱা নাই। কি বিটিচি আছিলে, কি পৰিৱেশ আছিলে তাক আপোনালোকে সকলোৱে জানিছিলে। ল'ৰা ছোৱালী কলেজত যোৱাৰ পৰিৱেশ নাছিলে, সদায় হুলস্থুলীয়া পৰিৱেশ আছিলে, আন্দোলন আছিলে, বন্ধ পিকেটিং, কিন্তু যোৱা 5 বছৰত আপোনালোকে এটাও গুলীকাণ্ড দেখা নাই, এটাও বোমা বিস্ফোৰণ দেখা নাই। লাহে লাহে সেই দিনবিলাক আমি পাহৰি গলো। কেনেকে সম্ভৱ হ'ল অসমত বিজেপিৰ চৰকাৰ? আজি আমি দিনে নিশাই কষ্ট কৰিলো, যিবিলাকৰ হাতত বন্দুক আছিলে তেওঁলোকৰ পৰা আমি বন্দুকবোৰ ঘূৰাই ললো। যদি কিবা বন্দুক গাঁতৰ তলতো আছিলে তাকো আমি বিচাৰি ললো। আজি বিটিচিত বন্দুকো নাই, AK-47ও নাই। বন্দুক চলোৱা লৰাই আজি বিটিচিত খেতি কৰিছে, বন্দুক চলোৱা লৰাই আজি ৰাজনীতি কৰিছে, বন্দুক চলোৱা লৰাই আজি ব্যৱসায় কৰিছে। মানুহ আজি শান্তিত আছে।
কিহৰ কাৰণে অসমত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি